মই পাপু দাস আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আগন্তুক ভাদৱ মাহৰ উপলক্ষে আমি বিগত বছৰ কেইটাৰ ধৰে এইবাৰো এটি নতুন গীত আপোনালোকৰ মাজলৈ মুকলি কৰি দিম বৰনামঘৰ যুগ ধৰ্ম বুলি গীতটো আহিব অতি সোনকালে আপোনালোকৰ মাজলৈ গীতটি আমি মুকলি কৰি দিম আমাৰ লগত আছে ধন্তি ৰূপম আৰু ষ্টুডিঅ'ত নয়ন দা সকলোৰে আমি কেনেকুৱা হৈছে গীতটো সকলোৰে পৰা জানিবলৈ চেষ্টা কৰিম বলক তেতিয়া হলে গীতটিৰ সম্পূৰ্ণ কাম আমাৰ নয়নদাই কৰি আছে নয়নদা কেনেকুৱা লাগিছে গীতটি খুব সুন্দৰ এটা গান ধন্তিৰ বৰনামঘৰ আহি আছে আৰু গানটো প্ৰথমৰ পৰাই ভাল লাগিছিলে কথা সুৰবিলাক আৰু এতিয়া মিউজিক কৰি অলমোষ্ট হৈ গৈছে গতিকে সকলোৱে আশা কৰিছোঁ গানটো শুনাৰ পিছত ভাল পাব ধন্যবাদ আৰু ধন্তি আমি কাম কৰি আছোঁ আজি এসপ্তাহ 10 দিন মানেই হ'ল দাদা নয়নদা আৰু মই দাদাই ৰাতি বহুত দেৰিলৈকে কাম কৰিছোঁ 4টামান বজালৈকে আৰু গীতটি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আমি গাবলৈ বাকী আছে আৰু বৰনামঘৰ এলবামৰ এবাৰ 4টা যুগক লৈ পানি কৰা হৈছে গীতটি আৰু গীতটিৰ নাম আমি যুগ ধৰ্ম যুগ ধৰ্ম বুলি দিম আমি আশাবাদী গীতটি আপোনালোকে শুনি ভাল পাব আৰু নতুন সোৱাদটা পাব বুলি আমি আশা কৰিছোঁ ৰূপম আমাৰ লগত ৰূপম আছে ৰূপম কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে গানটো শুনি বহুত ভাল লাগিছে সবে ৰাইজে আশা কৰো ভাল পাব বুলি মাজলৈ গীতটি আমি মুকলি কৰি দিম সকলোৱে আকোৱালি ল'ব বুলি আমি আশা কৰিলোঁ ধন্যবাদ